छापरमुख में निर्मित होने वाले भूतनाथ मंदिर का लाई खूंटा स्थापन। तस्वीरें आप देख सकते हैं। रोहा के छापरमुख में निर्मित होने वाले भूतनाथ मंदिर का लाई खूंटा स्थापन किया गया है। नौगांव जिले के रोहा छापरमुख मरवाड़ी पट्टी स्थित भूतनाथ मंदिर को पुनः निर्मित करने के लिए गत 27 जुलाई को रोहा के विधायक शशिकांत दास ने आधारशिला रख निर्माण कार्य का शुभारंभ किया था। साथ ही आज राखी पूर्णिमा के शुभ अवसर पर पुरोहित ने जजमान सीताराम अग्रवाला से वैदिक मंत्रोच्चारण के साथ पूजा अर्चना कर मंदिर निर्माण का लाई खूंटा स्थापन किया। इस उपलक्ष्य में भूतनाथ मंदिर संचालन समिति के अध्यक्ष विकास अग्रवाला, सचिव प्रणव ज्योति सैकिया, उपाध्यक्ष जयंत बरुआ, मधु अग्रवाला, महेश राय, भूपेन हजरिका, सह सचिव रिंकू नंदी सहित सदस्य, स्थानीय पुरुष, महिला और गणमान्य व्यक्ति उपस्थित थे। रोहा से सोहेल खेतान की रिपोर्ट। আজি এটা পবিত্ৰ দিন। আজি আমাৰ ৰাখী পূৰ্ণিমা। এই পবিত্ৰ দিনটোত আমাৰ যোৱা মাহৰ 28 জুলাই তাৰিখে আমাৰ ভূতনাথ মন্দিৰৰ নৱনিৰ্মাণ মন্দিৰ যিটো স্থাপিত হ'ব তাৰ আধাৰশিলা স্থাপন কৰি থৈ গ'ল আমাৰ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস ডাঙৰীয়াই। আৰু তাৰ লগতে আমাৰ এই অঞ্চলৰ বিভিন্ন ধৰণৰ বিশিষ্ট ব্যক্তিসকল আছিলে আৰু তেওঁলোকৰ উপস্থিতিত আমি সেইদিনাখন সেই মিটিংখন আমি শুভাৰম্ভ কৰিলোঁ। আৰু আজি এই পবিত্ৰ দিনটোত আৰক্ষী পূৰ্ণিমাৰ দিনাখন আমি লাই খুঁটা স্থাপন কৰিলোঁ। সেইবাবে আমি ভূমি পূজন কৰিলোঁ। ভূমি পূজন কৰাৰ পাছত আমি এতিয়া আমাৰ পূজা শেষ হৈছে আৰু এনেধৰণে আমাৰ মন্দিৰটো আগুৱাই লৈ যোৱাত আমি সকলো ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আৰু এনেকেই আগুৱাই যাব বুলি আমি ভক্তবৃন্দ ৰাইজক আমি ছাপৰমুখ ভূতনাথ কমিটিৰ হৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাৰ মন্দিৰ নিৰ্মাণৰ লাই খুঁটা স্থাপনৰ আজি কাৰ্যসূচী সমাপন কৰা হৈ আছে। আজি ৰাইজৰ সহযোগিতাত মন্দিৰৰ প্ৰথম খুঁটা স্থাপন কৰা হৈ আছে। আমি অতি শীঘ্ৰে ভূতনাথ মন্দিৰৰ প্ৰাংগণৰ বাউণ্ডেৰী ৱালৰ যিকোনো উন্নয়নমূলক কাম আছে, কাৰ্যসূচী আছে, আমি সোনকালে অতি শীঘ্ৰে আমি সফল হ'ম বুলি আশা ৰাখিছোঁ।